কিন্তু দলে যদি মোক দায়িত্ব দিয়ে মোক যদি অহাকালি MP ইলেকশ্যন খেলিব লাগে বুলি কয় লোকসভা নিৰ্বাচন খেলিব লাগে বুলি কয় মই একজন যোদ্ধাৰ নিচিনা নামি পৰিম নাই মই কৈছোঁ আগতেও মই UPPLৰ একজন বহুত সাধাৰণ এজন কৰ্মী আছিলোঁ মই পোষ্টাৰ লগাইছোঁ মই চেয়াৰ বুটলি দিছোঁ মেল মিটিঙক লিডাৰবিলাক সহায় কৰিছোঁ কিবা পানী যোগান ধৰিছোঁ মই সাধাৰণ এজন কৰ্মী আছিলোঁ এতিয়া মই দলৰ সাধাৰণ সম্পাদক হ'লোঁ এইটো জাৰ্নিটো কিন্তু বহুত মানে ছাকচেছফুল জাৰ্নি ক'ব লাগিব এজন সাধাৰণ কৰ্মীৰ পৰা সাধাৰণ সম্পাদকলৈকে দীঘলীয়া এটা মই যাত্ৰা কৰিছোঁ এতিয়া এইটোদি মই বহুত ছেটিছফাইড কিন্তু দলে যদি মোক দায়িত্ব দিয়ে মোক যদি অহাকালি MP ইলেকশ্যন খেলিব লাগে বুলি কয় লোকসভা নিৰ্বাচন খেলিব লাগে বুলি কয় মই একজন যোদ্ধাৰ নিচিনা নামি পৰিম মই জীৱনত সমাজ সেৱা কৰাৰে কাম কৰিছোঁ লগত জড়িত হৈ আছিলোঁ মই যিখিনি পঢ়া শুনা কৰিছোঁ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক যি পঢ়া শুনা কৰিছোঁ এইটো সমাজ সেৱা কৰাৰে ট্ৰেইনিং আছিলে মোৰ গতিকে মই যোৱা 20টা বছৰ ধৰি এইটো অঞ্চলত যিমান পাৰোঁ মোৰ যিমান কেপাচিটি আছে সেইটো লৈ পেলাই মই সমাজক সেৱা কৰিবলৈ যত্ন কৰিছোঁ চেষ্টা কৰিছোঁ কিমান পাৰিছোঁ নোৱাৰিছোঁ এইটো পাব্লিকে জাজ কৰিব কিন্তু মই চেষ্টা কৰিছোঁ কালি যদি মই ইলেক্টেড হৈ আহোঁ তেনেহ'লে মোৰ বেলেগ উদ্দেশ্য নাথাকিব অনলি এণ্ড অনলি মানে সমাজ সেৱাটো কৰাটোৱে মোৰ উদ্দেশ্য থাকিব আমাৰ ভোটাৰ ৰাইজক গৰীব দুখীয়া জনতাক কেনেকৈ মই আগুৱাই নিব পাৰোঁ তেখেতসকলৰ ভালৰ কাৰণে কেনেকৈ কাম কৰিব পাৰোঁ সেইখিনিয়ে মোৰ ফ'কাছ থাকিব